নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পঞ্চম পাঠ মোৰ দেশ কবিতাটিৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আছে 1 নম্বৰ প্ৰশ্নত তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰত আছে কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰটো হৈছে কবি হীৰেণ ভট্টাচাৰ্যৰ জন্ম যোৰহাটত হৈছিল। খ নম্বৰত আছে কবি হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা কাকত দুখনৰ নাম কি? তো ইয়াৰ উত্তৰ হৈছে কবি হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা কাকত দুখনৰ নাম হ'ল চিত্ৰবন আৰু মনন। গ নম্বৰত আছে দেশৰ প্ৰতিটো পুৱাই কবিলৈ কি লুকাই আনিছে? ইয়াৰ উত্তৰটো হৈছে দেশৰ প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰ্য বিপুল সম্ভাৰ লুকাই আনিছে। 2 নম্বৰ প্ৰশ্নত আছে মোৰ দেশ কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ হ'ব কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটিত কবিৰ গভীৰ প্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। নিজ দেশৰ বাবে প্ৰতি মুহূৰ্ততে কবিয়ে গৌৰৱ অনুভৱ কৰিছে। যাযাবৰী কবি দেশৰ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল যদিও তেওঁ এবাৰো দেশক পাহৰি যোৱা নাছিল, বৰং পৃথিৱীৰ ঠাইসমূহ ঘূৰি ফুৰোতে সকলোতে দেশৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছিল। তেওঁ বন্ধুৰ সৈতে দেশে বিদেশে ঘূৰি ফুৰিছে, কিন্তু সকলো যাত্ৰাৰ শেষ হ'ল কবিৰ নিজৰ দেশ। বন্ধুৰ সৈতে কেতিয়াবা যদি হাঁহিছে, কেতিয়াবা অন্তৰংগ আলাপ আলোচনা কৰিছে, কেতিয়াবা সমুদ্ৰ তীৰত, কেতিয়াবা মৰুভূমিত, কেতিয়াবা খেজুৰ গছৰ তলত বন্ধুৰ লগত মনৰ ভাৱ ব্যক্ত কৰিছে, কিন্তু এই আনন্দ কবিৰ বাবে খন্তেকীয়া, কাৰণ কবিৰ শেষ যাত্ৰা হ'ল মোৰ দেশ। 3 নম্বৰ প্ৰশ্নত আছে ব্যাখ্যা কৰা। ক নম্বৰত আছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। ইয়াৰ উত্তৰত আমি লিখিব লাগিব উদ্ধৃত কবিতাফাকি কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। কবিতাটিৰ জৰিয়তে কবিৰ নিজৰ দেশৰ প্ৰতি থকা গভীৰ প্ৰেম ভালপোৱাৰ ভাৱ প্ৰকাশ পাইছে। কবিয়ে নিজৰ দেশখন সেউজী সোণালী কৰিবৰ কাৰণে সকলো সময়তে চিন্তা কৰিছে। কবিয়ে প্ৰতিটো ক্ষণতে দেশৰ সেউজ সোণোৱালী ভৱিষ্যতৰ কথা চিন্তা কৰিছে। কবিক প্ৰতিটো ঋতুৱে দি যায় জীৱনৰ মাদকতা, দি যায় অফুৰন্ত আশীৰ্বাদ। কবিয়ে নিজৰ দেশৰ কৃষক মজদুৰৰ লগত থাকি কাম কৰিব খোজে। সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যৰে কবি জীয়াই থাকিব খোজে। সকলো বিৰোধৰ মাজতে ঐক্য সৃষ্টি কৰাই হ'ল কবিৰ মহৎ লক্ষ্য। খ নম্বৰত আছে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল। ইয়াৰ উত্তৰত আমি ক'ব লাগিব উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। দেশৰ ভৱিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ চিন্তাই কবিক কিদৰে সকলো সময়তে অনুপ্ৰাণিত কৰিছে তাকে ক'বলৈ গৈ কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে। কবিৰ বাবে স্বদেশ অতি আপোন, সেয়েহে স্বদেশৰ ভৱিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ চিন্তাত তেওঁ ব্ৰতী হৈ পৰিছে। দেশখনক সকলো দিশৰ পৰা সমৃদ্ধিশালী কৰি উন্নতিৰ পথত আগুৱাই নিয়াৰ চিন্তাই কবিক অনবৰতে কৰ্মপ্ৰেৰণা দিছে। জীৱনৰ পল অনুপলক তেওঁ কপাহৰ আঁহৰ লগত তুলনা কৰিছে। সেইদৰে শৈশৱৰ পৰা ক্ৰমে বাঢ়ি অহা শক্তিক কবিয়ে কোঁহে কোঁহে বাঢ়ি অহা যৌৱন বুলি অভিহিত কৰিছে। তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণতে যৌৱনৰ প্ৰতি শক্তি আৰু উদ্যমত কেৱল স্বদেশৰ ভৱিষ্যত সমৃদ্ধিশালী কৰি তোলাৰ সপোনটোৱে প্ৰতিধ্বনি তুলি অহৰহ তেওঁৰ কাণত বাজিব ধৰিছে। 4 নম্বৰ প্ৰশ্নত আছে কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। ইয়াৰ উত্তৰ হৈছে কবি হীৰেণ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটি এটা দেশপ্ৰেমমূলক কবিতা। কবিৰ কাৰণে নিজৰ দেশখন তেওঁ প্ৰাণতকৈও আপোন। কবিয়ে যি কামেই নকৰক তাত দেশখনৰ উন্নতি বাৰ্তা থাকে। তেওঁ যিখন দেশত জন্ম লাভ কৰিছে, শৈশৱ যৌৱন অতিবাহিত কৰিছে, সেইখন দেশৰ প্ৰতি তেওঁ সদায় দায়বদ্ধ। সেইকাৰণে তেওঁ দেশৰ শ্ৰমিক শ্ৰেণীৰ লগত মিলি গৈছে। তেওঁ এটাই চিন্তা, সকলোৱে যাতে ঐক্য আৰু সম্প্ৰীতিৰে বান্ধ খাই থাকে। কবিয়ে নানা দেশ ভ্ৰমণ কৰিছে যদিও তেওঁ নিজৰ দেশখনকহে উচ্চ স্থান দিছে। এনেদৰে কবিতাটোত কবিৰ দেশপ্ৰেমৰ ভাৱ ফুটি উঠিছে। এবাৰ আহিছোঁ 5 নম্বৰ প্ৰশ্নলৈ। প্ৰত্যেক ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ আছে। ইয়াৰ উত্তৰ হৈছে মোৰ দেশ নামৰ কবিতাটিত কবিক প্ৰতিটো ঋতুৱে জীৱনৰ আশীৰ্বাদ দি যায় বুলি উল্লেখ আছে। 6 নম্বৰত আছে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে। ইয়াৰ উত্তৰ হৈছে কবিয়ে ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান শান্তিৰ চৰাইজনীক আজলি ভৰাই দিছে। 7 নম্বৰত আছে সমাৰ্থক শব্দ লিখা।
কলৰোল কলৰৱ কাম কৰ্ম সাগৰ সমুদ্ৰ বন্ধু মিত্ৰ সপোন স্বপ্ন শেষ অন্ত সম্ভাৰ বস্তু বুকু হৃদয় তৰংগ ঢৌ দেশ ৰাষ্ট্ৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।